নিশ্চয়কৈ আজি নগাঁও জিলাৰ ব্ৰহ্মপুৰৰ বাবে এক ঐতিহাসিক দিন আৰু 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত এই স্থানতে ব্ৰহ্মপুৰৰ 4গৰাকীকৈ বীৰ বীৰাংগনাই ব্ৰিটিছৰ গুলীত প্ৰাণহাতি দিব লগা হৈছিলে আৰু আজি এই পবিত্ৰ দিনটো প্ৰতি বছৰে ব্ৰহ্মপুৰবাসী ৰাইজে শুৱনি তেওঁলোকক স্মৃতি সদায় জীয়াই ৰাখিবলৈ কাৰণে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় আৰু ভিডিঅ' জাৰ্নেলিষ্ট পোনে পোনে দেখুৱাইছে সেই বটবৃক্ষৰ তলত ইতিমধ্যে উপস্থিত হৈছে কংগ্ৰেছ নেতৃত্বৰ এটা বৃহৎ দল আৰু ইয়াত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নগাঁও সাংসদ পৰদুত বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ৰূপহীৰ বিধায়ক নুৰুল হুদা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱাপনী বৰাকে আৰম্ভ কৰি বৃহৎ কংগ্ৰেছৰ নেতৃত্ব ইয়াত উপস্থিত আছে আৰু মই পোনে পোনে সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে বটবৃক্ষৰ তলত 4গৰাকী বীৰ বীৰাংগনাক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ব্ৰহ্মপুৰৰ বাবে এক ঐতিহাসিক দিন বুলি ক'ব লাগিব, যিহেতু আজিৰ দিনতে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত 4গৰাকীকৈ বীৰ বীৰাংগনাই এই স্থানতে প্ৰাণ আহুতি দিছিল আৰু সেই দিন ধৰি পেলাই ব্ৰহ্মপুৰবাসীৰ ৰাইজ হওক বা বিভিন্ন ৰাজনৈতিক দল সংগঠন, জাতীয় দল সংগঠনে এই দিনকেইটাত তেওঁলোকক স্মৰণ কৰি আহিছোঁ। মই পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই দেখুৱাইছোঁ সেই সামগ্ৰিক দৃশ্য মই পোনে পোনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা কিছু কথা এই মুহূৰ্তত কি ক'ব? আমাৰ অসমৰ যি স্বাধীনতা সংগ্ৰামৰ ইতিহাস সেয়া যেতিয়া আমি ৰোমন্থন কৰোঁ, আমাৰ গাৰ নোম শিহৰি উঠে যে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ কোটি কোটি জনগণে স্বাধীনতাৰ সপোন দেখি পেলাই যি এক শক্তিশালী সংগ্ৰাম গঢ়িছিল, সেই সংগ্ৰামত অসম কোনোদিনেই কোনো কালে পিছ পৰি থকা নাছিল। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসমৰ যি বলিষ্ঠ যোগদান আৰু অসমৰ যি অৱদান সেয়া পৃথিৱীৰ বুৰঞ্জীয়েও সদায় শ্ৰদ্ধাৰে সোঁৱৰিছে আৰু সেয়াকেই পুনৰ স্মৰণ কৰিবৰ বাবে আৰু সেইসকল বীৰ বীৰাংগনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্তৰাধিকাৰী হিচাপে আজি আমি ইয়াত আহি সমবেত হৈছোঁ। সকলোৱে জানে যে 1942 চনৰ এপ্ৰিল মাহৰ 29 তাৰিখে এলাহাবাদত যি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সভা বহিছিল, সেই সভাত গান্ধীজীক সভাই কৰ্তৃত্ব প্ৰদান কৰিছিল যে ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে এক দৃঢ় সিদ্ধান্ত গান্ধীজীয়ে ল'ব লাগে আৰু গান্ধীজীয়ে সেই দায়িত্ব পোৱাৰ পাছত 1942 চনৰ 8 আগষ্ট তাৰিখে মুম্বাইৰ কংগ্ৰেছ অধিৱেশনত তেখেতে উদ্যত ভাষণৰ জৰিয়তে সমগ্ৰ ভাৰতবাসীক উদ্বুদ্ধ কৰিছিল যে কৰেংগে ইয়া মৰেংগে, ডু অৰ ডাই, হয় জীয়াই থাকিম, স্বাধীনতা ল'ম, নহয় মৃত্যুবৰণ কৰিম। আৰু সেই সময়তেই আমাৰ অসমৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এটি গীত ৰচনা কৰিছিল, বিশ্ববিজয়ী নৱজোৱান, শক্তিশালী ভাৰতৰ সন্তান তুমি বিপ্লৱৰ। আৰু সেই গীতৰ কলি আওৰাই সমগ্ৰ অসমৰ ইমূৰে সিমূৰে স্বাধীনতা সংগ্ৰামৰ ব্ৰিটিছৰ পৰা মুক্তি বিচাৰি নিজৰ জাতিৰ স্বাভিমান আৰু আত্মসন্মান ৰক্ষা কৰিবৰ কাৰণে যি বিপ্লৱৰ সূচনা হৈছিল, সেই বিপ্লৱে আমাৰ এই ব্ৰহ্মপুৰৰ মাটিও আমাৰ শ্বহীদৰ কেঁচা তেজেৰে ৰাঙলী হৈছিল। আজি আমি গৌৰৱান্বিত যে যি ব্ৰহ্মপুৰৰ মাটি আমাৰ ভোগেশ্বৰী ফুকননী, ঠগী সুত, লক্ষী হাজৰিকা আৰু বলু সুতৰ বুকুৰ তেজেৰে ধূসৰিত হৈছিল, সেই জেগাত আমি আজি প্ৰণিপাত জনাবলৈ সুযোগ পাইছোঁ। তেখেতসকলৰ শ্ৰীচৰণত আমি সেৱা জনাই পেলাই আশীৰ্বাদ বিচাৰিছোঁ যে তেখেতসকলৰ যি আধৰুৱা সপোন, সেই সপোন যাতে আহি থকা সময়ত অসম মাতৃৰ প্ৰতিগৰাকী সন্তানে বাস্তৱিত কৰিবৰ কাৰণে আজিৰ দিনটোত সংকল্প লয়। আমি সকলো আহিছোঁ কংগ্ৰেছ পৰিয়ালৰ আমাৰ সভাপতি শ্ৰী ভূপেন বৰাৰ নেতৃত্বত এই পুণ্যভূমিত, কাৰণ সেই সময়ত 1942 চনত যেতিয়া স্বাধীনতা আন্দোলনৰ মহাত্মা গান্ধীৰ আহ্বানত গোটেই ভাৰতবৰ্ষবাসীৰ লগতে অসমতো কংগ্ৰেছ কৰ্মীসকলে, কংগ্ৰেছ পৰিয়ালৰ লোকসকলে আৰু আমাৰ অসমবাসীয়ে জঁপিয়াই পৰিছিলে ব্ৰিটিছক ইয়াৰ পৰা যিটো আছিলে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু এই পুণ্যভূমিতেই 1942 চনৰ 18 ছেপ্টেম্বৰত ব্ৰিটিছে গুলীয়াই মাৰিছিলে শ্বহীদ। ঠিক তেনেকৈ বেলেগ বেলেগ জেগাত গহপুৰত কনকলতা বৰুৱা বা বেলেগ বেলেগ অসমৰ বিভিন্ন জেগাত আমাৰ শ্বহীদসকল হৈছিলে। আমি খুব শ্ৰদ্ধাৰে সৈতে তেওঁলোকৰ এই ত্যাগক সোঁৱৰিছোঁ আৰু আমি প্ৰাৰ্থনা জনাইছোঁ
যে তেওঁলোকৰ এই ত্যাগে যাতে আমাক সকলোকে উদ্বুদ্ধ কৰিব পাৰে দেশপ্ৰেমৰ আত্মীয়তাৰ সৈতে আমি যাতে সকলো উদ্বুদ্ধ হ'ব পাৰোঁ আৰু দেশৰ কাৰণে কাম কৰিব পাৰোঁ। প্ৰাক্তন ৰকিবুল হাছান চাৰিগৰাকী বীৰ বীৰাংগনাৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি অৰিহণা আছে, এই মুহূৰ্তত আপুনি কি ক'ব? আমাৰ বহমপুৰ এটা ইতিহাস প্ৰসিদ্ধ স্থান। আজি আমাৰ 18 ছেপ্টেম্বৰৰ বিষয়ে ব্যাখ্যা আমাৰ নেতাসকলে কৰিছে। ইয়াত আহিলে মনত পৰে যে যিদিনা আমি ইয়ালৈ আহিছিলোঁ সেইদিনা অন্ধ বিদ্যালয়ৰ কিছু লোক আহি আমাক কৈছিলে যে হলাধৰ ভূঞা ডাঙৰীয়াই তেওঁলোকৰ সেই সময়ৰ সেনানীসকলৰ প্ৰচেষ্টাত এই বহমপুৰত এখন অন্ধ বিদ্যালয় কৰিছিল, কিন্তু সেই বিদ্যালয়ত বহুদিন হৈ গ'ল আজি কোপতি প্ৰাদেশিকৰণ হোৱা নাই আৰু সেই সময়ত প্ৰায় শিক্ষকসকল অৱসৰ লোৱাৰ সময়। সেই সময়ত অসমত বিভিন্ন অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ কাৰণে প্ৰাদেশিকৰণ বন্ধ আছিল। কিন্তু মোৰ মনত পৰে সেইদিনা মই যেতিয়া ইয়াৰ কথাখিনি সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৈছিলোঁ, তেওঁ কৈছিল যে নিয়ম ভাঙি হ'লেও ময়ো জানো সেই অন্ধ বিদ্যালয়ক আমি প্ৰাদেশিকৰণ কৰিম। মোৰ এই কথাটো এইকাৰণে জল পটপটকৈ আজিৰ দিনত আহিছে। আজি কেইদিনমানৰ আগত মই গুৱাহাটী গৈছিলোঁ। গুৱাহাটী যাওঁতে মোক GMCত এজন লোকে ক'লে দাদা আপুনি মোক ধৰিব পৰা নাই, আপোনালোকে যে তৰুণ গগৈ ডাঙৰীয়াই আপোনালোকৰ কথাত যে প্ৰাদেশিকৰণ কৰিছিল, মোৰ দেউতাই চাকৰিটো নিয়মীয়াকৈ পাইছিল, তাৰ ফলশ্ৰুতিত মই পঢ়া শুনা কৰি আজি মই ডাক্তৰ হৈছোঁ। এই কথাবিলাক এটা ইতিহাস জড়িত হৈ আছে। মুখ্যমন্ত্ৰী সেই সময়ৰ তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থাকি নিজে আহি এই প্ৰাদেশিকৰণৰ যিদিনা কাগজখন অন্ধ বিদ্যালয়ত বিলাইছিল, যেতিয়া আপোনাৰ আগৰ শ্বহীদ ভৱনৰ সন্মুখৰ আপোনালোকে নিজে জানে, সেই দিনটোত তেওঁলোকৰ চকুত যিবিলাক দেখিছিলোঁ সেই কথাবিলাক মোৰ জল পটপটকৈ ভাহি উঠিছে। তাৰপিছত অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৈছিল যে আমি এসাঁজ ভালকৈ খাবলৈ আপুনি আমাক অলপ যোগাৰ দিয়ক। সেই সময়ত মোৰ মনত পৰে যে আমি কেইখনমান দোকান বনাই দিছিলোঁ। বহুতৰ কাৰণে এইবিলাক কোনো গুৰুত্বপূৰ্ণ কথা নহয়, কেইখনমান দোকান যে এই দোকানৰ যিটো ভাড়া পাব সেই ভাড়াটো আমাৰ অন্ধ বিদ্যালয়ৰ আমি খাব যিসকলে খায়। সেই ধৰণৰ কথা বতৰাৰ লগত ব্ৰহ্মপুৰত আমি জড়িত আছিলোঁ। ইয়াত কি আছিল কি নাছিল আপোনালোকে সকলোৱে দেখিছিল। আপোনালোকৰ প্ৰচেষ্টাতে আমি এইখিনি কাম কৰিব পাৰিছোঁ। ব্ৰহ্মপুৰবাসী ৰাইজৰ এটা ইতিহাস আছে আৰু ইতিহাসৰ কাৰণে আৰু আজিয়ে বুলি নহয়, আমি ক্ষমতাত থাকোঁ ক্ষমতাত নাথাকোঁ, আমি 18 ছেপ্টেম্বৰটো আমি খুব উলহ মালহেৰে ইয়াত এইকাৰণে পাতোঁ যে আমাৰ উঠি অহা চামে যাতে এই কথাবিলাক জানে আৰু আমাৰ যিটো গৌৰৱময় ইতিহাস সেই ইতিহাসৰ বিষয়ে এনেধৰণে লিপিবদ্ধ নাছিল। আমি বহু কষ্ট কৰি আজি যিখন ফলক পাইছে, আমি সেই সময়ৰ যিসকলে লাগি পেলাই উলিয়াইছিল সেইসকলকো ধন্যবাদ জনাম। এই কথাবিলাক আমি ইয়াত লিপিবদ্ধ কৰিছোঁ। এই গছজোপাৰো এটা ইতিহাস আছে, এই ইতিহাস কৰি এখন পাৰ্ক এখন আছে, ইয়াত আমি সময়ে সময়ে এটা অনুষ্ঠান কৰোঁ। এই গৌৰৱময় ইতিহাসৰ কথাটো ব্ৰহ্মপুৰত আমি আজিৰ দিনটোত আহি আমি যেনেধৰণে কৈছোঁ, মই ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জনাম যে অন্য কাৰ্যসূচী বাদ দি সভাপতি হিচাপে গোটেই কংগ্ৰেছটোক আজি ইয়ালৈ লৈ আহিছে। আৰু কংগ্ৰেছত আপোনালোকে ইয়াত দেখিছে যে তেওঁ লিখিছে যে ভাৰতৰ জাতীয় কংগ্ৰেছৰ শান্তি সেনা বাহিনী। এই কথাবিলাক আমি পিছত ব্যাখ্যা কৰিম, আজি নকৰোঁ, আজি কাকো সমালোচনাও নকৰোঁ। কিন্তু আমি আজি আপোনালোকেও ইয়াত আহিছে, আপোনালোকেও গোটেই কথাখিনি জানে। আজি যিসকলৰ প্ৰচেষ্টাত আহিছে সেইসকলক আজিৰ অনুষ্ঠান কৰিছে মই ধন্যবাদ জনাইছোঁ, আমাৰ সুৰেশ বৰা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি, আৰু সকলোকে যিসকল আমাৰ মাজত নাই সেইসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু বাকীসকলক আমি শ্ৰদ্ধা জনাইছোঁ। আজি প্ৰত্যেকগৰাকী শ্বহীদৰ প্ৰতি কংগ্ৰেছ দলৰ হৈ আমি সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ ওপৰত ক'বই লাগিব যে আজিৰ তাৰিখত এখন সংগঠনৰ চৰকাৰ আছে, যি সংগঠনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনো অৰিহণা নাই। যে RSS সংগঠন যে ভাৰত চৌৰা আন্দোলনত তেওঁলোকে ভূমিকাই গ্ৰহণ কৰা নাই। যি RSS সংগঠন যেতিয়া মহাত্মা গান্ধীৰ হত্যা হৈছিল তেওঁলোকে নিজৰ কাৰ্যকালত মিঠাই খাইছিল। আজি তেওঁলোকৰ চৰকাৰ চলি আছে আৰু তেওঁলোকে কিছু ৰণকৌশল জৰিয়তে ৰাইজৰ আগত প্ৰমাণ কৰিবলৈ বিচাৰে যে তেওঁলোকেহে আটাইতকৈ ৰাষ্ট্ৰবাদ। আজি এখন চৰকাৰ ৰাষ্ট্ৰবাদৰ চাৰ্টিফিকেট বিলায় আৰু তেওঁলোকে ৰাষ্ট্ৰবাদৰ যে মূল যে আমাৰ আন্দোলন আছিলে ভাৰতৰ ইতিহাসৰ স্বাধীনতা সংগ্ৰামত, তাতে তেওঁলোকে আগভাগ লোৱা নাই। তো আজি এই আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লৈ
AICC এটা কমিটি গঠন কৰিছে, য'ত আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ নগাঁও সাংসদ তেওঁ সদস্য হিচাপে আছে। আৰু মই ভাবোঁ এই বছৰত বা অহা বছৰত অসম আৰু ভাৰতৰ প্ৰত্যেক গাঁৱত স্বাধীনতা সংগ্ৰামৰ ইতিহাস আৰু RSSৰ সেই সময়ত তেওঁলোকৰ যে ভূমিকা, দেশদ্ৰোহী ভূমিকা, সকলোৱে এই কথাখিনি ৰাইজৰ ওচৰত লৈ যোৱা এটা প্ৰচেষ্টা আমাৰ দলটো চলাব। নগাঁও কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ মহোদয়ে ইতিমধ্যে উল্লেখ কৰিছে বিজেপি দলৰ RSSৰ বিষয়ে। আৰু দেখা পোৱা গৈছে যে ৰকিবুল হাছানে ইতিমধ্যে উল্লেখ কৰিছে যে আজি প্ৰদেশ কংগ্ৰেছৰ যি সকলো কাৰ্যসূচী বৰ্জন কৰি পেলাই ইয়াত ব্ৰহ্মপুৰত উপস্থিত হৈছে। সেয়ে আৰু বিদ্যুৎ মৃণালে পুনৰ সেই দৃশ্য দেখিবলৈ অনুৰোধ জনাইছে ইতিমধ্যে সকলো নেতৃত্ব আহিছে। মোক পোনে ভূপেন বৰাই আৰু এক কথা উল্লেখ কৰিছে। সংস্কৃতি আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে আৰম্ভ কৰিছে। অতি দৃষ্টিকটু ৰাজনৈতিক অপসংস্কৃতি আৰম্ভ কৰিছে। আমি প্ৰথম চকুত পৰিছিলে যেতিয়া গোপীনাথ বৰদলৈ সমাধিত আমি বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিলোঁ। তাত ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছিলে, য'ত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ফটোখনৰ চাইজ আছিলে 6 ইঞ্চি আৰু মুখ্যমন্ত্ৰীগৰাকী ডাঙৰীয়াৰ ফটোখনৰ চাইজ আছিলে 6 ফুট। তাৰপাছত আমি দেখিছিলোঁ যেতিয়া আমাৰ অসমীয়া জীয়ৰী লভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ মেডেল পালেগৈ, তাৰপাছত গুৱাহাটী মাজমজিয়াত আমি দেখিছিলোঁ যে লভলীনা বৰগোহাঁইৰ নামটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীৰ ফটোখন দি তেওঁলোকে প্ৰচাৰ চলাইছিল। আজি মই ব্ৰহ্মপুৰৰ শ্বহীদৰ তেজে ধোৱা এই পবিত্ৰ স্থানত উপস্থিত হৈ মই অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ যে আজি বীৰৰ পূজা, আজি বীৰাংগনাৰ পূজা, য'ত বীৰ আৰু বীৰাংগনাৰ পূজা হয় তাতেই বীৰ বীৰাংগনাৰ জন্ম হয়। এই পূজাস্থলীত আজি বিধায়কগৰাকীয়ে তেওঁৰ ডাঙৰ ফটো লগাই শ্বহীদসকলৰ প্ৰতি যি ধৰণৰ অৱমাননা কৰিছে, য'ত গেটখনত শ্বহীদৰ এখন ফটো নাই আৰু তাত তেওঁ নিজৰ ফটো ডাঙৰকৈ লগাই কি বুজাব বিচাৰিছে, কি ৰাজনৈতিক অপসংস্কৃতি নতুন চামৰ আগত দাঙি ধৰিব বিচাৰিছে, এয়া অতি দুৰ্ভাগ্যজনক। আৰু মই আশা কৰিম যে ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে ইতিমধ্যে যি শ্বহীদ উদ্যানত স্থানীয় বিধায়ক জিতু গোস্বামীৰ ফলক লগাই লৈ পেলাই তেওঁ মন্তব্য কৰিছে, যিটো সময়ত বীৰ বীৰাংগনাসকলক শ্ৰদ্ধা জনাব লগা হৈছিলে। সেইটো সময়ত স্থানীয় বিধায়ক জিতু গোস্বামী কি কাৰণত তেওঁৰ ফলক এই তোৰণত লগোৱা হৈছে তাক লৈ পেলাই ইতিমধ্যে ভূপেন বৰাই উল্লেখ কৰিছে।